ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ডোনাল্ড ট্ৰাম্পে এক নতুন ইতিহাস সৃষ্টি কৰি ৰাষ্ট্ৰপতিৰ গুৰুদায়িত্ব গ্ৰহণ কৰিলে আৰু এই শাসনৰ বাগজুৰি হাতত লৈ ডোনাল্ড ট্ৰাম্পৰ কেইবাটাও বৃহৎ ঘোষণা তৃতীয় বিশ্বযুদ্ধৰ পৰা তৃতীয় লিংগৰ নাগৰিকৰ পৰা আৰম্ভ কৰি অবৈধ অনুপ্ৰৱেশ মুদ্ৰাস্ফীতি কেইবাটাও গুৰুত্ব বিষয়ত বৃহৎ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ ডোনাল্ড ট্ৰাম্প কেইবাটাও বিষয়ত যথেষ্ট শক্তিশালী হৈছে যথেষ্ট কঠোৰ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত তেওঁৰ কঠোৰ স্থিতিৰ কথা উল্লেখ কৰিছে শাসনৰ বাগজুৰি হাতত লৈ আগন্তুক 100টা দিন ডোনাল্ড ট্ৰাম্পৰ বাবে এক প্ৰত্যাহ্বানৰ দিন হ'ব বুলি ঘোষণা কৰে ডোনাল্ড ট্ৰাম্পে হয় তৃতীয় লিংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীলৈ সীমান্তৰ সুৰক্ষাক লৈ কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প আৰু একে সময়তে তৃতীয় বিশ্বযুদ্ধক লৈ নিজৰ স্থিতি প্ৰকাশ কৰিলে ডোনাল্ড ট্ৰাম্পে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ হলৈ সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণৰ ওপৰত আৰু সেই মৰ্মে সকলো জল্পনা কল্পনাৰ ওৰ পেলাই পৰম্পৰাগতভাৱে 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰিলে ডোনাল্ড ট্ৰাম্পে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেপিটেল প্ৰাসাদত ডোনাল্ড ট্ৰাম্পে কেইবাশ লোকৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শপত গ্ৰহণ কৰিলে আৰু এই শপত গ্ৰহণ কৰাৰ পাছতে ডোনাল্ড ট্ৰাম্পে কেইবাটাও বিষয়ত অংগীকাৰ গ্ৰহণ কৰিছে আৰু তাৰ ভিতৰত অন্যতম বিষয়টোৱে হৈছে যে তৃতীয় বিশ্বযুদ্ধ যি সময়ত সমগ্ৰ বিশ্ব সন্ত্ৰস্ত হৈ আছে যে তৃতীয় বিশ্বযুদ্ধই গ্ৰাস কৰিব নেকি আকৌ এবাৰ সমগ্ৰ বিশ্ব কাৰণ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ মধ্যপ্ৰাচ্যৰ যি ভয়ানক পৰিস্থিতি তাৰ পৰাই তৃতীয় বিশ্বযুদ্ধৰ উকমুকনিৰ বহুকেইটা দিশ 2024 চনত দেখিবলৈ পোৱা হ'ল পৰমাণু অস্ত্ৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাবুকি বিভিন্ন প্ৰত্যাহ্বান বিভিন্ন সংঘাত দেখিবলৈ পোৱা হ'ল মধ্যপ্ৰাচ্য আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ছোৱাত কিন্তু শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পৰ স্থিতিৰ বাবে সম্ভৱ হৈ উঠিল মধ্যপ্ৰাচ্যৰ সংঘাত কিছু পৰিমাণে হাম কাটিবলৈ কাৰণ ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি তথা শান্তি চুক্তি ইতিমধ্যে সম্পন্ন হৈছে স্বাক্ষৰিত হৈছে আৰু সেই মৰ্মে 19 জানুৱাৰী অৰ্থাৎ ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ শুভ মুহূৰ্তৰ আগ মুহূৰ্তৰ পৰাই মধ্যপ্ৰাচ্যত এক শান্তিৰ পৰিৱেশ উভতি আহিছে ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ হস্তক্ষেপ বা ডোনাল্ড ট্ৰাম্পৰ স্থিতিৰ বাবে এই সম্ভৱ হৈ উঠিল আমেৰিকাৰ পৰোক্ষ হস্তক্ষেপ একেদৰে কাটাৰ আৰু মিছৰৰ প্ৰত্যক্ষ হস্তক্ষেপত অৱশেষত শান্তি চুক্তি সম্পন্ন হ'ল বন্দী বিনিময় পৰ্ব আৰম্ভ হ'ল হামাছ আৰু ইজৰাইলৰ মাজত আৰু বিধ্বস্ত গাজা যুদ্ধৰ জুইত বিধ্বস্ত হোৱা গাজাত সাময়িকভাৱে যেন শান্তি উভতি অহা পৰিলক্ষিত হ'ল আৰু সেই মৰ্মে এই বিভিন্ন দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তৰ পৰাই দৰাচলতে অংগীকাৰবদ্ধ হৈছে তেওঁ অংগীকাৰ কৰিছে যে তৃতীয় বিশ্বযুদ্ধ কোনো পদ্ধেই হ'বলৈ দিয়া নহব আনকি ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তটো তেওঁ যেতিয়া ভাগ লৈছিল মেক আমেৰিকা গ্ৰেট এগেইন শীৰ্ষক যি এক অনুষ্ঠান সেই অনুষ্ঠানৰ সভাত ৰিপাব্লিকান নেতাজনে নিজৰ ভাষণ প্ৰসংগত কৈছিল যে কোনো পদ্ধেই তৃতীয় বিশ্বযুদ্ধ হ'বলৈ দিয়া নহব নিজকে যুদ্ধ বিৰোধী বুলি মতামত প্ৰকাশ কৰিছিল ডোনাল্ড ট্ৰাম্পে একে সময়তে ডোনাল্ড ট্ৰাম্পে কৈছে যে আগন্তুক 100টা দিন তেওঁৰ বাবে হ'ব প্ৰত্যাহ্বান এই 100টা দিনত তেওঁৰ যথেষ্টখিনি কৰণীয় আছে আটাইতকৈ এটা উল্লেখনীয় সপ্তাহ হ'ব এই সপ্তাহটো শপত গ্ৰহণ কৰাৰ সপ্তাহ গতিকে অহা 100টা দিনত তেওঁ কি কাম কৰিব সেই বিষয়ে তেওঁ সদৰি কৰিছে বৃহৎ ঘোষণা কৰিছে যে এতিয়াৰে পৰা সীমান্তৰ সকলো অবৈধ অনুপ্ৰৱেশকাৰী নিজ দেশলৈ উভতি যাব লাগিব অবৈধ অনুপ্ৰৱেশকাৰী এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় ভাৰতৰ ক্ষেত্ৰতে হওক বা বৰ্তমান আমেৰিকাৰ ক্ষেত্ৰতে হওক আমি ভাৰতৰ ক্ষেত্ৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই বিশেষকৈ অসম অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা বহন কৰি অসম ভাৰাক্ৰান্ত হৈ পৰিছে চাৰিওদিশৰ পৰা গতিকে তেনেকুৱা এটা সমস্যা ঠিক তেনেদৰে আমেৰিকাটো অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা গা কৰি উঠিছে আৰু এই সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনী ইস্তাহাৰত ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল আৰু সেই মৰ্মে
যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি আগন্তুক 100 দিনত সেই প্ৰতিশ্ৰুতি পালন কৰা হ'ব কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰে ডোনাল্ড ট্ৰাম্পে আৰু সেই মৰ্মে সীমান্তৰ পৰা সকলো অবৈধ অনুপ্ৰৱেশকাৰী নিজ নিজ দেশলৈ উভতি যাব লাগিব বুলি সকিয়নি প্ৰদান কৰে ডোনাল্ড ট্ৰাম্পে একেদৰে আন কেইবাটাও বিষয়ত তেওঁ মতামত প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আমাৰ সম্পদ আমি পুনৰ দখল কৰিম সম্পদ পুনৰ দখল কৰাৰ কথাও অংগীকাৰৰ কথাও উল্লেখ কৰে ডোনাল্ড ট্ৰাম্পে একেদৰে মুদ্ৰাস্ফীতি ৰোধ মুদ্ৰাস্ফীতিৰ কথা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে একেদৰে সীমান্তৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে ক্ষমতাৰ বাগজুৰি হাতত লৈ আনকি পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কেইবাটাও সিদ্ধান্ত বাতিল কৰা হ'ব বুলি ভাষণত উল্লেখ কৰিলে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ডোনাল্ড ট্ৰাম্পে জনতাক সম্বোধন কৰে বা উপস্থিত অভ্যাগতক সম্বোধন কৰি ডোনাল্ড ট্ৰাম্পে পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকী গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্ত বাতিল কৰা হ'ব বুলি ঘোষণা কৰিলে তাৰ ভিতৰত কেইবাটাও সিদ্ধান্ত আছে আমি সেয়াও এই মুহূৰ্তত আপোনালোকক জনাম বিশেষকৈ আমি উল্লেখ কৰিছো যে অবৈধ অনুপ্ৰৱেশকাৰী বা প্ৰব্ৰজনকাৰীৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব মুদ্ৰাস্ফীতিৰ সমস্যাৰ সমাধান কৰিব সীমান্ত নিৰাপত্তাক লৈ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালনৰ কথাও ঘোষণা কৰে ডোনাল্ড ট্ৰাম্পে তাৰ ভিতৰত 100টা সিদ্ধান্ত আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে বা বাইডেন চৰকাৰে গ্ৰহণ কৰা 100টা সিদ্ধান্ত বাতিল কৰিম বুলিও ঘোষণা কৰে কালি শপত গ্ৰহণৰ পাছতে ক্ষমতাৰ বাগজুৰি হাতত লৈ ডোনাল্ড ট্ৰাম্পে আনহাতে কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি স্পষ্ট ঘোষণা কৰিছে ৰাষ্ট্ৰপতিৰ ভাষণত ট্ৰাম্পে পানামা কেনেল উভতাই অনাৰ বিষয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে তদুপৰি দেশখনৰ দক্ষিণ প্ৰান্তৰ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তৰ বিষয়েও অৱগত কৰে ডোনাল্ড ট্ৰাম্পে বিশেষকৈ আমেৰিকা মেক্সিকো সীমান্ত জৰুৰীকালীন তথা ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে দায়িত্ব গ্ৰহণ কৰিয়ে আমেৰিকা মেক্সিকো সীমান্তত ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰিছে ইমাৰ্জেন্সি ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু উদ্বোধনী ভাষণত লগতে ট্ৰাম্পে বিদায়ী ৰাষ্ট্ৰপতি বাইডেনৰ প্ৰশাসনিক বক্তব্যটো সমালোচনা কৰা পৰিলক্ষিত হ'ল দুৰ্নীতি আৰু অদক্ষতাৰ বাবে দেশৰ সীমান্ত বিপজ্জনক হৈ পৰা বুলি ট্ৰাম্পে সমালোচনা কৰে বিদায়ী ৰাষ্ট্ৰপতি বাইডেনক জো বাইডেনক তথা বাইডেন চৰকাৰক দুৰ্নীতি আৰু অদক্ষতাৰ বাবে সীমান্ত অত্যন্ত বিপজ্জনক হৈ উঠিছে আৰু গতিকে সেই সীমান্তৰ সুৰক্ষাৰ দায়িত্ব আখৰে আখৰে পালন কৰিব বুলি উল্লেখ কৰে প্ৰতিশ্ৰুতি মতে ডোনাল্ড ট্ৰাম্পে আনকি শপত গ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচিত ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালে জনতাক সম্বোধন কৰিছিল জনতাৰ কাষলৈ গৈছিল তেতিয়াও এই প্ৰতিশ্ৰুতিসমূহৰ কথা উল্লেখ কৰিছিল ইফালে ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত বা এই ঘোষণাসমূহৰ ভিতৰত আন এক গুৰুত্বপূৰ্ণ ঘোষণা হ'ল আমেৰিকা তৃতীয় লিংগক অমান্য ঘোষণা কৰাৰ দৰেও এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে তৃতীয় লিংগক অমান্য ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল প্ৰজেক্ট 25 শীৰ্ষক এক প্ৰতিশ্ৰুতি আছিল এক নিৰ্বাচনী ইস্তাহাৰ আছিল প্ৰজেক্ট 25 আৰু সেই প্ৰজেক্ট 25ত বহু কেইটা কঠোৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল নিৰ্বাচনৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে আনকি ডোনাল্ড ট্ৰাম্পে এগৰাকী বিতৰ্কিত নেতা হৈও বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ দুবাৰকৈ আততায়ীৰ গুলী চালনাৰ সন্মুখীন হৈও অৱশেষত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ল আৰু সেই গৰাকী ডোনাল্ড ট্ৰাম্পে যি প্ৰজেক্ট 25 নিৰ্বাচনী ইস্তাহাৰ আছিল সেই মৰ্মে কেইবাটাও ঘোষণা কৰিলে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰি বিশেষকৈ আমেৰিকা তৃতীয় লিংগক অমান্য ঘোষণা কৰিলে তৃতীয় লিংগক অমান্য অৰ্থাৎ পুৰুষ বা মহিলা এই দুটা লিংগই থাকিব দুটা লিংগই আইডেন্টিফাই কৰিব লাগিব
যিকোনো লোকে যদি তৃতীয় লিংগৰ কোনো লোক আছে সেই সকল লোকেও হয়তো পুৰুষ নতুবা নিজকে মহিলা বুলি আইডেন্টিফাই কৰিব লাগিব তৃতীয় লিংগৰ তাত কোনো ব্যৱস্থা নাথাকিব পাছপোৰ্টত আবেদন কৰাৰ পৰা আৰম্ভ কৰি গতিকে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ সা সুবিধা য'ত তৃতীয় লিংগৰ সুবিধা আছে সেই সুবিধা এতিয়া লাভ নকৰিব তৃতীয় লিংগৰ লোকসকলে অৰ্থাৎ তৃতীয় লিংগক সম্পূৰ্ণৰূপে অমান্য ঘোষণা কৰি সমগ্ৰ বিশ্ববাসীৰ মাজতে চৰ্চিত হৈছে ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণা ইফালে ক্যাপিটেল হিলছ আক্ৰমণৰ 1500 অভিযুক্তক ক্ষমাও দান কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে ইফালে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকা আঁতৰি অহাৰ কথা ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে একেদৰে আমি ইতিমধ্যে জনাইছো ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য পদত্যাগ কৰাৰ কথা ঘোষণা কৰিলে আমেৰিকাই বাইডেনৰ দিনত লোৱা 78টাকৈ সিদ্ধান্ত ইতিমধ্যে বাতিল কৰা হ'ল সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিলো ইফালে টিকটকৰ ওপৰত থকা নিষেধাজ্ঞা আতৰাৰ কথা উল্লেখ কৰিলে ভাষণত ডোনাল্ড ট্ৰাম্পে মুঠৰ ওপৰত এনে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ ঘোষণা দেখিবলৈ পোৱা হ'ল শুনিবলৈ পোৱা হ'ল ৰাষ্ট্ৰপতি হিচাপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আৰু ক্ষমতাৰ বাগজৰি হাতত লৈ আমেৰিকাৰ ইতিহাসৰ ৰাষ্ট্ৰপতিৰ ইতিহাসৰ সবাতোকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি হিচাপে এইগৰাকী ডোনাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালত তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছে কেনেদৰে পালন কৰে আগন্তুক 100টা দিন তেওঁৰ বাবে অত্যন্ত প্ৰত্যাহ্বানৰ দিন বুলি উল্লেখ কৰিছে আৰু এই 100টা দিনত অনাগত দিনত আমেৰিকাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ তেওঁ গুৰুত্ব প্ৰদান কৰিছে প্ৰব্ৰজনৰ সমস্যা অবৈধ অনুপ্ৰৱেশৰ সমস্যা আৰু অবৈধ অনুপ্ৰৱেশকাৰী সীমান্তৰ পৰা নিজ নিজ দেশলৈ উভতি যাব লাগিব বুলি সকিয়নি প্ৰদান কৰিলে একেদৰে ভাৰতৰ সৈতে সম্পৰ্ক কেনেকুৱা হ'ব তাৰ ওপৰতো সকলোৰে দৃষ্টি আছে ভাৰতৰ ইতিমধ্যে বিশেষজ্ঞ ৰাজনৈতিক বিশ্লেষকসকলে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক এতিয়া কেনেকুৱা হ'ব সেই বিষয়টো বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে একেদৰে চীনৰ সৈতে সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব নেকি ডোনাল্ড ট্ৰাম্পে তাৰ প্ৰতি চৰ্চা চলি আছে মুঠৰ ওপৰত লক্ষণীয় হ'ব আগন্তুক 4টা বছৰ বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰা ডোনাল্ড ট্ৰাম্পে কেনেদৰে দেশখনক আগুৱাই লৈ যায় হিয়া লক্ষণীয় হ'ব কিন্তু প্ৰধান সংকল্প হৈছে ডোনাল্ড ট্ৰাম্পৰ যে কেতিয়াও তেওঁ তৃতীয় বিশ্বযুদ্ধ হ'বলৈ দিয়া নহ'ব সেই সংকল্প বা সেই তেওঁ অংগীকাৰ লোৱা পৰিলক্ষিত হ'ল একে সময়তে আমেৰিকাৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান আৰু তাৰ ভিতৰত অন্যতম এটা ঘোষণা হ'ল তৃতীয় লিংগক অমান্য ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে গতিকে ট্ৰাম্পৰ এই ঘোষণাসমূহক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ